হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰি সকলো ভালে আছে। আজি ভিডিঅ'টোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। তো আজি মানে অলপ কাম আছে, কামখিনি কৰি লওঁ, লৈ পেলাই অকণ ওলাই যাম। মানে বহুত দিন হ'ল ওলাই কৰি যোৱা নাই। তো মই কৈছোঁ যে আজি অফিচৰ পৰা অকণ সোনকালে আহিবা, মোক অকণ উলিয়াই লৈ যাবা। তেওঁ হ'ব বুলিয়ে কৈছে, গতিকে কামখিনি পটাপট কৰি লওঁ, লৈ পেলাই ওলাই কৰি যাওঁ। ক'ত যাওঁ কি কৰোঁ দেখাই থাকিম। এতিয়া এটা কাম কৰিব লৈছোঁ। এইখিনি আছে ঘৰৰে বিলম্বী টেঙাখিনি, মানে এসপ্তাহমান এনেকৈ নিমখত থৈ দি পেলাই এতিয়া ৰ'দত দি থৈছিলোঁ, ধুনীয়াকৈ শুকাই গৈছে। আজি এইখিনিতে তেল দিম, মানে মছলা মই একো নিদিওঁ, কাৰণ মছলাটো দিলে কি হয় চব সময়তে খাব মন নাযায়। ইয়াত অকল তেল, পাঁচফোৰণ আৰু নহৰু দি পেলাই এনেকৈ থৈ দিম। তো ধুনীয়াকৈ শুকাই গৈছে, নিমখখিনি গাত লাগি গৈছে। আৰু এইফালে মায়ে ঘৰৰ পৰা একদম ভীমকল দি পঠাইছে মোৰ কাৰণে। মই মানে ভীমকল ভাতৰ সৈতে সানি খাই বহুত ভাল পাওঁ, গতিকে ঘৰৰে ভীমকল দি পঠাইছে। আৰু এইখিনি হৈছে আমাৰ ঘৰৰ আম, ইমান মিঠা। মানে ঘৰত 3জোপা আম আছে, এজোপাটো বহুত টেঙা, সেইজোপা কেঁচাতে খাব লাগে। আৰু এইজোপা হৈছে মানে কেঁচাতেও মিঠা আৰু পকিলেও মিঠা, বহুত ধুনীয়া। মানে ভিতৰত পোক চোক একো নাই, একদম কিনা আমৰ নিচিনা। তো এইখিনি আনি কৰি মানে সৰি আছিলে, পাৰিবতো নোৱাৰি গছত উঠি, কিন্তু সৰি থকা ৰাতিপুৱা এনেকৈ আবেনে বুটলি কৰি আনি থৈ দিয়ে। তো দিনটো একে খাওঁ তেনেকৈ। সেইকেইটা কিনা বাৰু প্লামকেইটা। তো এইখিনি কাম আছে কৰি লওঁ, লৈ দেখাই আছোঁ। আৰু এইকেইটা দেখিছেনে, একদম ঘৰৰ জলকীয়া। মানে এইকেইটা জলকীয়া খাই মই ইমান ভাল পাওঁ, মানে কি ক'ব আৰু, মানে ভাতকেইটা বেছিকৈ যায় এইকেইটা জলকীয়া থাকিলে। তো সদায় এনেকৈ পকাকেইটা এনেকৈ ছিগি আনো, আনি পেলাই খাওঁ, আৰু বহুত ভাল লাগে এইকেইটা খাই। আপোনালোকেও ভাল পায়নে মোক জনাবচোন। এতিয়া আচাৰৰ তেল গৰম কৰিবৰ কাৰণে কেৰাহীখন পাতি দিছোঁ। কেৰাহীখন ভালকৈ গৰম হ'লে ইয়াতে তেল দি দিম, মানে ঘৰৰ তেল, মানে ঘৰৰ সৰিয়হ একদম পেৰি কৰি থৈ দিয়া আছে, সেয়া তেল দিম। এতিয়া ইয়াত তেল দি দিছোঁ, কেৰাহীটো ধুনীয়াকৈ গৰম হৈ আছিলে, গতিকে তেলখিনি দিছোঁ। এতিয়া মই ইমানখিনি তেলে দিম, যদি পিছত লাগে মই আকৌ মানে গৰম কৰি পেলাই ঠাণ্ডা কৰি দিম। তেলখিনি গৰমে গৰমে নিদিওঁ, এতিয়া এইখিনি তেলখিনি ঠাণ্ডা হ'ব দিম অকণমান, তাৰপাছতে আচাৰত দি দিম। মই দেখাই দিম বাৰু কেনেকৈ কি কৰোঁ। এতিয়া মই নহৰুখিনি বাকলি এৰুৱাই লওঁ। অনলাইনত এই বস্তুটো লৈছোঁ, চাওকচোন কি ধৰিব পাৰিছেনে, নিমখ থ'বৰ কাৰণে। কিছুমানে আচাৰো থয়, কিন্তু মোৰ ইমান ভাল লাগিলে, মেছত পালোঁ আৰু ইমান কম দামতে পালোঁ, গতিকে মই লৈ ল'লোঁ। মানে মোৰ এইবিলাক বস্তু বহুত ভাল লাগে পাকঘৰৰ কাৰণে। তো এইটো ল'লোঁ। আৰু এইকেইটা তেলৰ বটলকেইটা এইকেইটাতো আগতেই লোৱা আছিলে, হ'লেও দেখাই দিছোঁ। মানে এইকেইটা বস্তু মোৰ ভাল লাগে। আৰু পাকঘৰলৈ বস্তু কিনি মোৰ এনেও ভাল লাগে, মানে ঘৰৰ কাৰণে বস্তু কিনা, বিশেষকৈ পাকঘৰলৈ বস্তু কিনা বুলি ক'লে মোৰ বহুত ভাল লাগে। গতিকে এনেকৈ সৰু সৰু যি পাওঁ মই কিনি থাকোঁ। এতিয়া এইখিনি যোগাৰ কৰি লৈছোঁ। এয়া পাঁচফোৰণ, এইখিনি হৈছে বগা সৰিয়হ, নহৰু আৰু এটা ভোট জলকীয়া এটাই দিম। মানে আচাৰটো বহুত দিন থাকিব, কাৰণ জলকীয়া তাত ভৰাই থাকিলেও কোনো কথা নাই। আৰু এতিয়া যে শেষ হ'ব সেইটো কথা নহয়। আৰু বিলম্বী আচাৰটো মানে কি হয়, সদায় খোৱাও নহয়, গতিকে ইমান মছলা নিদিওঁ। এইখিনি দিয়ে মই সেইখিনি থৈ দিম, আৰু সেনেকৈ খায়ে ভাল লাগে। তো মই বাকী প্ৰচেছখিনি দেখাইছোঁ। এতিয়া এইখিনি মই ভাজি ল'ম। এইফালে মই টাৱাখন বহাই থৈ দিছোঁ, ইয়াতে এইখিনি অকণ গৰম কৰি ল'ম, লৈ পেলাই তাত দি দিম। এইখিনি হৈ গ'ল ধুনীয়াকৈ, মানে বেছি সময় ভাজিব নালাগে, অকণমান গেছটো কমাই পেলাই লৰাই কৰি। এতিয়া গৰম টাৱাখনত তেনেকৈ থৈ দিম, যাতে অলপ হৈ থাকে। আৰু কি হয়, নহৰুখিনি কেঁচাই দিম ভাবিছিলোঁ, কিন্তু কেঁচাই দিয়াতকৈ মই ভাবিছোঁ গৰম টাৱাখনতে অকণমান থৈ দিওঁ। মানে জুইটো দি নথওঁ, টাৱাখন যিহেতু গৰমে হৈ আছে, তাৰ ওপৰতে এইখিনি মই এনেকৈ থৈহে দিম। এনেকৈ তো এইখিনি থাকিব, এইখিনি ডাইৰেক্ট এতিয়া ধুনীয়াকৈ আচাৰখিনি দি দিম। এতিয়া টেঙাখিনি এনেকৈ বাচন এটাত লৈ লৈছোঁ। ইয়াতে তেলখিনি ঠাণ্ডা হ'ল, তেলখিনি দিম, আৰু সেই ভাজি লোৱা পাঁচফোৰণ আৰু সৰিয়হখিনি ইয়াতে দি দিম। এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। আৰু দেখিছেনে, তেলখিনি ধুনীয়াকৈ হৈ গৈছে। ইমানো তেল দিয়া নাই, কাৰণ এইখিনি মানে জহি যাব, জহি গ'লে তেল এনেও ওলাব। আৰু ইয়াত দেখিছেনে তেল আছেই তলত। তো এইখিনি তেলে হৈ যাব, আৰু মই তেল নিদিওঁ। তো এইখিনি ধুনীয়াকৈ এতিয়া এটা বৈয়ামত ভৰাই দিম। চিচাৰৰ বৈয়ামত ভৰালে ভাল হয়। তো মই চিচাৰৰ বৈয়াম তেনেকৈ ডাঙৰ নাই, সৰু সৰু দুটা আছে, দুটাতে ভৰাই দিম অলপকৈ। তো ভৰাই পেলাই মই দেখাই আছোঁ। এইখিনি হৈ গ'ল টেমাত ভৰাই, মানে টেমাকেইটা সৰু সৰু কাৰণে একদম 3টা টেমা লাগিলে, কাৰণ ডাঙৰ টেমা নাই, আজিকালি পাবলৈ নাই চিচাৰৰ টেমা। কিনিব গ'লেও ইমান দাম কয় বেপাৰীবিলাকে, দোকানীবিলাকে। মানে কি হয়, তেওঁলোকেতো এনেই টেমাবোৰ থৈ দিয়ে, কিন্তু কিনিব গ'লে তাকে একেবাৰে 200-300 তেনেকৈ কয়। গতিকে এইকেইটা টেমা আছিলে, ইয়াতে থৈ দিলোঁ। এতিয়া এইখিনি মুখনি নামাৰোঁ, এতিয়া ৰ'দত দিম। ৰ'দত দি পেলাই যেতিয়া 2-3 ৰ'দত দিম, যেতিয়া খাবলৈ হ'ব তেতিয়া মুখনিখন মাৰি ভিতৰত থৈ দিম। আৰু এতিয়া মুখনিখন ৰাতি মাৰিলেও মানে অলপ ঢিলাকৈ ওপৰত খালি লগাইহে থ'ম,
কাৰণ ঘামিলে তাত পানী ওলালে মানে হেৰি হ'ব, পানী পৰিলে বেয়া হ'ব। গতিকে মুখনিখন মাৰি ৰ'দত নিদিওঁ, ভিতৰত আনি পেলাই এনে ওপৰতে জাষ্ট লগাই থৈ দিম। তো এইখিনি এতিয়া ৰ'দত দিওঁ, তো বাকীখিনি দেখাই আছোঁ। আচাৰখিনি ৰ'দত দিবলৈ আহিবলৈ একদম বাহিৰতে বহি দিলোঁ। ইমান ধুনীয়া বতাহ মাৰি আছে, বতাহজাক মানে লৈ কি ভাল লাগিছে। ৰ'দটো নাই হ'লেও বতাহজাক বহুত ধুনীয়াকৈ দি আছে, মানে শান্তি লাগি গৈছেগৈ। ভিতৰত যাবলৈ মন যোৱা নাই। তো অলপ সময় বহি ভিতৰলৈ যাম। আমি দুপৰীয়া ভাত বনাব লাগিব, ভাত পানী বনাই আকৌ ওলাই যাব লাগিব। তো চাই থাকক জেঠাই, এইফালে চাওক, বহিছে। বতাহ কেনেকুৱা হা? বতাহটো গাত লাগিছে। চাওকচোন কি ধুনীয়া পৰিৱেশ। সেইফালে মামীয়ে কিবা কৰি আছে, গছ চছ লৰি আছে, বতাহ, ৰ'দটো নাই। এতিয়া ভিতৰলৈ আহিলোঁ ভাত বনাবৰ কাৰণে। মানে বাহিৰত বহি থাকিলে নহ'ব, ভাতো খাব লাগিব দুপৰীয়া, কাৰণ আমিহে ওলাই যাম, ইহঁতেতো ওলাই কৰি নাযায়। গতিকে ভাতকেইটা বনাওঁ আৰু আমি ঘৰত দুপৰীয়া ভাত খাই যাম, কাৰণ আমি ৰাতিহে চাগে বাহিৰত খাই কৰি আহিম। গতিকে ভাতকেইটা বনাই লওঁ ধুমাধুম। তাৰ আগতে এটা পাৰ্চেল আহিলে, মই দেখাই দিওঁ কি আহিছে। তো চাওকচোন, এইকেইটা বস্তু, এইকেইটা লিপষ্টিক। মানে কি হ'ল, ফ্লিপকাৰ্টত মই বস্তু অৰ্ডাৰ দিছিলোঁ। অৰ্ডাৰ দিওঁতে তাতে এটা কুপন আহিলে। কুপনটো মই এনেকৈ এপ্লাই কৰোঁতে এই 3টা লিপষ্টিক মই এটকাত পাইছোঁ। মানে কি হয়, হেৰি মাইগ্লেমৰ হয়, আৰু লিপষ্টিককেইটা মই আগতেই ইউজ কৰিছোঁ, বহুত বেছি ধুনীয়া হয়। এটা আছে আপোনাৰ মেট আৰু এটা আছে আপোনাৰ জেল মেট, মানে জেল টাইপৰ, অকণমান মানে লিপ গ্ল'জ টাইপৰ মানে এটা হেৰি দিয়ে। আৰু এইটো ইমান অকণমানি লিপষ্টিকটো মোৰ বহুত ভাল লাগিছে। মই কালাৰকেইটা খুলি দেখাইছোঁ ৰ'ব। এইকেইটা হৈছে কালাৰ, এইটো নিউড কালাৰ, এইটো অকণ পাৰ্পল টাইপ, আৰু এইটো অকণমান ৰেড টাইপৰ। তো এইকেইটা মই দিছোঁ। মানে কি হয়, তাত কালাৰটো নিজৰ মতে চইচ কৰি ল'ব পাৰি। তো মই এইকেইটা চইচ কৰিলোঁ। তো এয়া কেতিয়াবা লগালে মই দেখাই দিম বাৰু। এইফালে বনাই আছোঁ ভাত কেৰেলা আলু ভাজি, এইফালে দালি উতলিব দিছোঁ, আৰু এইফালে বিলাহী আৰু মাছৰ মাথা দি বনাইছোঁ। তো আজি ভাত ইমানেই হ'ব। তো খাই কৰি জল্দি ওলাই লওঁ, মানে এওঁ আহি আছে বোলে অলপ দেৰিকৈ, ফোন কৰিছে, কৈছে মোৰ আৰু 1 ঘণ্টা 1.5 ঘণ্টা পাছত পাই আছোঁ। গতিকে মই গোটেইখিনি আজৰি হৈ লওঁ। গতিকে চাই থাকক। তো ওলাই কৰি হৈ গ'ল। এতিয়া যাওঁ আমি ওলাই কৰি, মানে ক'ত যাওঁ কি কৰোঁ নাজানো, মানে বহুত দিন ওলাই কৰি যোৱা নাই। গতিকে যাওঁ বুলি ভাবিছোঁ, আৰু মানে কি হয় নাজানো, ক'ত সোমাওঁগৈ কি কৰোঁ, একো প্লেন নাই, মানে খালি ওলাইহে যাম। তো চাই থাকক ভিডিঅ'টো। এতিয়া আমি আহিছোঁ বাইপাছৰ ফালে। মানে কি হ'ল, দিনে পোহৰে আহিছিলোঁ যদিও এওঁ আকৌ অফিচত ঘপককৈ এটা কাম ওলালে, গতিকে অফিচত যাবলগীয়া হ'ল। মই গাড়ীতে বহি থাকিলোঁ, আৰু ওলাই কৰি আহোঁতে আন্ধাৰে হ'ল। তো প্ৰথমতে ভাবিছোঁ যে আমি খাই লওঁ, আৰু বৰষুণ জাকো আহিছে, গতিকে ক'তো ৰখিব কৰিব নোৱাৰিম। গতিকে গৈ ক'ৰবাত খাই কৰি লওঁ, লৈ পেলাই পাছৰখিনি দেখা যাব বাৰু। তো এতিয়া আমি আহিছোঁ বাইপাছৰ এখন চকদে ধাবা বুলি। ইয়াতে আগতে আহিছোঁ আমি দুয়োটা, আৰু খাবলৈ ইয়াত বহুত ধুনীয়া হয়, মানে টেষ্টি হয় খাবলৈ। আহি পালোঁহি ইয়াতে, আৰু এতিয়া বৰষুণ, ইমান বৰষুণ পৰি আছে। মানে কি হৈছে, আধাতে বৰষুণ পৰে, আকৌ আধাতে নাইকিয়া হয়। মই যিমানখিনি পাওঁ মই দেখাই দিম। ৰেষ্টুৰেণ্টখন মানে ধাবাই হয় আৰু, কিন্তু হেৰি বৰষুণৰ কাৰণে বাহিৰত যাব নোৱাৰিম, বাহিৰখিনি দেখাব নোৱাৰিম। গতিকে ভিতৰতে যিখিনি আমি বহিছোঁ সেইটো দেখাই দিম। আৰু আমি মুকলিতে বহিছোঁ, মানে ভিতৰত নবহোঁ আৰু, কিন্তু ভিতৰত বহিব আহিছোঁ অলপ মুকলিকৈ খাওঁ বুলি বাহিৰত। গতিকে বাহিৰতে এনেকৈ মুকলিকৈ বহিছোঁ। ভিতৰত AC কেবিন চেবিন লোৱা নাই, কাৰণ বৰষুণ পৰিছে, ঠাণ্ডা পৰি আছে অলৰেডি, বতাহ মাৰি আছে, বাহিৰতে বহিছোঁ। এইফালে পৰা সোমাই আহিয়ে এটা আছে, সেইটো সন্মুখতে এটা AC কেবিন আছে। সেইকেইটা AC কেবিন আৰু এইটো মুকলিকৈ বহিব পৰা আছে। ইয়াত বাচ্ছাৰ কাৰণে ভাল, আৰু পানী পৰি আছে, বৰষুণৰ পানী, গতিকে বাহিৰত নাযাওঁ। আৰু এইফালে বনোৱাখিনি, আৰু এইটো মেইন এখন, তাতো মানুহ বহি আছে। আৰু এইখিনি মুকলিখিনি, আৰু আমি ইয়াতে বহিছোঁ, কাৰণ ইয়াত সেইফালে বৰষুণৰ চিটিকণিটো গৈ আছে কাৰণে তাত নবহিলোঁ। আৰু ইয়াত দেখাই দিছোঁ এনেকৈ। এতিয়া অলপ ফটো চটো উঠি লওঁ, তাৰপিছত খোৱা বস্তু অৰ্ডাৰ দিম। বৰষুণ যাক অকণমান এৰোঁতে বাহিৰলৈ ওলাই আহিছোঁ আমি, ভাবিছোঁ অকণমান বাহিৰৰ পৰা আপোনালোকক দেখাই দিওঁ। তো গেটৰ পৰা সোমাই আহিয়ে মানে এইটো ওপৰলৈ যাব পাৰি, ওপৰতো বহিব কৰিব পাৰি। তো মই দেখাই দিওঁ, কাৰণ তলৰখিনিতকৈ ওপৰৰ পৰা ভিউটো বেছি ভাল লাগে, আৰু দিনতকৈ চাগে ৰাতি বেছি ভাল লাগে, কাৰণ দিনত মই অহা নাই। দিনত কেনেকুৱা হয় কি হয় নাজানো, কিন্তু ৰাতি লাইটিঙৰ কাৰণে বেছি ভাল লাগিছে। ইয়াতো বহি ভাল লাগিব। আৰু ইয়াত দেখাই দিছোঁ চাগোন, এইফালৰ পৰা আহিয়ে এনেকৈ ভিতৰত সোমাই যাব পাৰি ডাইৰেক্ট। তো মই অকণ আগলৈ গৈ আপোনালোকক দেখাই দিছোঁ ৰ'ব।
তো এইখিনি যিখিনি লাইট জ্বলি আছে মুকলি তাতে মানে কি হয় গান চান গোৱা হয় তো আমি বহিছিলোঁ সেইখিনিত মই জুম কৰি দেখাই দিছোঁ সেইখিনিত বহিছোঁ তাৰপৰা আপোনালোকক ভিডিঅ' কৰি দেখাইছিলোঁ এখন হৈছে ইয়াৰ মেনুখন এইখিনিয়ে নাই আৰু আমাৰ খানা আহি গ'ল ইয়াতে আছে চিকেন কাৰী মানে তেওঁলোকৰ স্পেচিয়েল কিবা কাৰী হয় বোলে মানে আমি গম নাপাওঁ তেওঁলোকক সুধিলে স্পেচিয়েল কি হয় তো তেনেকৈ এইটো দিছে আৰু লগতে দিছে ৰুটি টাৱা ৰুটি তো সদায় ভাত খাই থকাই হয় গতিকে আজি আহিছোঁ ৰুটি আৰু চিকেন খাবলৈ গতিকে প্লেট দি থৈ গৈছে এতিয়া আমি খাম তো খাই কৰি লগ পাই আছোঁ আৰু লগতে নিমখ জলকীয়া পিঁয়াজ নেমু আৰু পানী বটল এইবোৰ আছে তো খাই কৰি লওঁ বহুত টেষ্টি হয় এতিয়া খাই লওঁ লৈ পেলাই বাকীখিনি দেখাই বহুত টেষ্টি খাই বৈ হ'ল এতিয়া আমি আহি আছোঁ এতিয়া ক'ত যাওঁ ঠিক নাই মানে ঘৰলৈ যাম ভাবিছিলোঁ কিন্তু এওঁ কৈছে অকণ ফুৰিম বুলি তো এতিয়া আমি অকণ ফুৰিম মানে বহুত দিনৰ মূৰত এনেকৈ ওলাই অহা হৈছে গতিকে চাওঁ এতিয়া ক'ত যাওঁ এতিয়া সময় ৰাতি 9:30 বাজিছে গতিকে 11টা মানত ঘৰ গৈ পালেও কোনো কথা নাই গতিকে চাই থাকক ভিডিঅ'টো এতিয়া আমি আহিছোঁ ঘূৰি ঘূৰি গোটেই টাউনখন ঘূৰিলোঁ ঘূৰি আহি লাষ্ট ভাবিলোঁ মেলা চাই যাওঁ কাৰণ ইয়াতে হনুমান মেলা হৈ আছে সেয়েহে অলপ অলপ গেটখন দেখিছেনে গতিকে মেলা চাবৰ কাৰণে সোমাই গৈছোঁ এতিয়া সময় 10টা বাজিবলৈ হ'ল 10টালৈ 1 মিনিট আছে গতিকে অলপ এনেই থুলমূলকৈ চাই পেলাই গুচি যাম তো আহিছোঁ আমি 2টা মেলা চাবৰ কাৰণে কাৰণ এনেকৈ নাচালে আৰু সময় নিমিলে কাৰণ তেওঁ অফিচ থাকে মোৰো ঘৰৰ পৰা আহিব নহয় গতিকে আজি মানে মিলোতে অকণ সোমাই যাওঁ বুলি ভাবিছোঁ জানো কি হয় তো চাওঁ আপোনালোকো দেখাম অলপ অলপ কি পাৰোঁ গোটেইখিনি অলপ অলপকৈ দেখাই থাকিম এতিয়া পাৰ্কিঙৰহে জানা হ'ব আৰু পাৰ্কিং ক'ত পোৱা যায় গতিকে চাওঁ পাৰ্কিং গাড়ীখন থ'ব পাৰিলে হৈ যাব আৰু সেয়া দেখিছেনে মানুহৰ কাণ্ড ডাঙৰ ডাঙৰ ট্ৰাকবোৰ সোমোৱাই দিছে এইটো ৰাস্তা দি এইফালে দোকান বজাৰবোৰ লাগিয়ে আছে মানুহ আছে চাগে সম্ভৱ কাৰণ মেলা বুলি ক'লে মানুহবিলাকে মানে সচৰাচৰ কি হয় অফিচবিলাকৰ পৰা আহি পেলাইহে আহিব পাৰে গতিকে মানুহ আছে চাগে এখন পাৰ হ'লে আমি যাব পাৰিম আৰু টিকেট কাটি ল'লোঁ 10 টকাকৈ 2টা টিকেট কাটি ল'লোঁ 2জনৰ কাৰণে এতিয়া ভিতৰত সোমাম দোকানবোৰ বন্ধ কৰিছে আমি একে লাষ্টত আহিছোঁ আৰু এই ফুলৰ দাম সুধোৱা আহচোন মেলাত যিহেতু গোটেই দোকানবোৰ বন্ধ হ'লে লাষ্টত আমি কি কৰিলোঁ লটাৰী খেলিলোঁ মানে চাওঁচোন ভাগ্য পৰীক্ষা কৰি কি হয় কি নোলায় কিন্তু উপায় নাই 4টা টিকেট কাটিলোঁ কিন্তু এটাতো নালাগিলে নাজানো আৰু কি হয় মানে নালাগেই নে বেলেগৰ লাগে নাজানো আৰু এইফালে চাওকচোন দোকানবোৰ চব বন্ধ কৰিলে আৰু আমি ঘূৰি ফুৰিছোঁ মেলাৰ ভিতৰত ক'তনো থাকিব আৰু ইমান দেৰিলৈকে হ'লেও অকণমান চালোঁ আৰু মানে মানুহ দুনো অকণমান আছিলে কিন্তু যাওঁগৈ আৰু উপায় নাই আকৌ কেতিয়াবা আহিম কাৰণ বহুত দিনলৈ থাকে মেলাখন তো এতিয়া যাবলৈ লৈছোঁ মেলা চাই কৰি হ'ল এতিয়া ঘৰলৈ আহি আছোঁ মানে বিশেষ একো কিনা নহ'লে খালি ফুলৰ এটা টাব কিনিব পাৰিলোঁ কাৰণ দোকানবোৰ অলৰেডি বন্ধ কৰিলে আমাৰ সময়টো বহুত দেৰি হৈ গ'ল এতিয়া সময় 10:35 হ'ল তো এতিয়া ঘৰলৈকে গৈ থাকোঁ ঘৰ গৈ পাওঁতে চাগে 11:30মান বাজিব কাৰণ ৰাস্তাটো বহুত বেয়া হৈ গ'ল কাৰণ বৰষুণ পৰি মানে আগৰ ভিডিঅ'টো দেখাইছিলোঁৱেই ৰাস্তাটো অলপ অলপ ভাল কৰিছিলে কিন্তু সেই ভালকৈ একো কামত নিদিলে মানে বহুতখিনি বেয়া হৈ গ'ল তো এতিয়া ঘৰ গৈ পাওঁতে সময় লাগিব তো চাই থাকক ঘৰ গৈ পাই একদম ভিডিঅ'টো আৰম্ভ কৰিম
ঘৰ আহি পালোহি একদম বহুত টোপনিও ধৰিছে আৰু বহুত দেৰি হৈ গ'ল এতিয়া 11:30মান বাজিলে কাৰণ আজি দিনত খোৱা কৰা নহ'লে এনেকৈ ওলাই কৰি যোৱা হ'ল তো আজি ভিডিঅ'টো ইমানেই আছিলে চাই কেনেকুৱা পালে জনাব লগতে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া ধুনীয়াকৈ ফ্ৰেছ হৈ বুলি শুম আৰু তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ